হেল্ল' ষ্টুডেণ্টছ, তো চবতে দি আছে যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট 10 তাৰিখে দিয়া হ'ব আৰু 10 তাৰিখে তোমালোকৰ 10 বজাত দিয়া হ'ব বুলি চবতে ওলাই আছে, গুগলতো দি থৈ দিছে বুলি ষ্টুডেণ্টছে জনাইছে। তো তাকে দেখি মোক বহুত ষ্টুডেণ্টছে কমেণ্টো কৰি আছিল যে নিউজতো দেখোন দি আছে 10 তাৰিখে ৰিজাল্ট দিব বুলি। তো এইটো সঁচা হয় নেকি? আৰু চোৱা, ৰিজাল্ট দিয়াৰ আগত কেইটামান বস্তু হ'ব যোনটো তোমালোকে জনাটো খুবেই ইম্পৰ্টেণ্ট হয়। চেবাৰ ৱেবছাইটো ক্ৰেছ হৈ যায়, যোনটো প্ৰতি বছৰে হয়। তো এছএফ বোৰ্ডে তেনেকুৱা কিবা ধৰণৰ ইংগিত দিছে নেকি? আৰু চোৱা, শিক্ষামন্ত্ৰী বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰে কেতিয়া টুইট কৰিব, তো গোটেইখিনি কথা আলোচনা কৰি আছোঁ। তো ভিডিঅ'টো তোমালোকে সম্পূৰ্ণ চাবা। তো কেতিয়া তোমালোকৰ ৰিজাল্ট দিয়া হ'ব, যেতিয়া তোমালোকৰ ৰণোজ পেগু ডাঙৰীয়াই টুইট কৰিব, তো গোটেইখিনি কথা আলোচনা কৰি আছোঁ ভিডিঅ'টোত। আৰু যোনটো কথা ওলাইছে যে 10 বজাত তোমালোকৰ ৰিজাল্ট দিব বুলি, এপ্ৰিলৰ 10 তাৰিখে। ক'ৰবাত দিছে 10:30 বজাত ৰিজাল্ট দিব, ক'ৰবাত দিছে একদম 10টা বজাতে ৰিজাল্ট দিব। কিন্তু ষ্টুডেণ্টছে মোক কমেণ্ট কৰি সুধি আছে, কাৰণ তোমালোকে নিশ্চয় ছ'চিয়েল মিডিয়া আদিত দেখা পাইছা, নিউজতো দি আছে, ইনষ্টাগ্ৰামতো দি থৈ দিছে, বিভিন্ন পেজ আছে যে 10 এপ্ৰিলত 10টা বজাত ৰিজাল্ট দিব বুলি। কিছুমান পেজ আছে দিছে 10 এপ্ৰিলত 10:30 বজাত ৰিজাল্ট দিব বুলি। তো কথাটো বেছিকৈ এই কাৰণে উঠি আছে, কাৰণ তোমালোকে যদি গুগলত চাৰ্চ কৰা তেনেহ'লে দেখাই থৈছে যে 10 বজাত ৰিজাল্টটো দিব বুলি। তো এইটো মোক বহুত ষ্টুডেণ্টছে কৈ আছে। তো চোৱা, এইটো জাষ্ট এটা AI মডেল হয়, জেমিনাই মডেল হয়। তো ইয়াত তোমালোকে যি বস্তুটো সুধিবা একুৰেট এনচাৰ দিবৰ কাৰণে চেষ্টা কৰে। তো ইয়াত কি দিছে চোৱা, তোমালোকে 2025 to 2026 ছেশ্যনৰ কাৰণে ৰিজাল্টছ আৰ শ্বেডিউল ফৰ এপ্ৰিল 10 সেই বুলি দি থৈ দিছে, আৰু লিখা আছে আৰু লাইকলি টু বি ডিক্লেয়াৰ্ড এট 10 AM বুলিও দি থৈ দিছে। কাৰণ চোৱা, বিভিন্ন ৱেবছাইটত যি ইনফৰ্মেশ্যন দিব তাকে কিন্তু জেমিনাই শ্ব' কৰিব। তো সেইটো কাৰণে এইটো বস্তুটো দেখুওৱা হৈছে। আৰু যিহেতু CMA নিজৰ দুটা ৰেলীত অলৰেডি কৈ থৈ দিছে, এটাত কৈছিলে যে 10 তাৰিখে ৰিজাল্টটো দিব বুলি, আনটোত কৈছিলে যে 10 তাৰিখৰ পিছত ৰিজাল্ট দিব বুলি। তো সেইটো কাৰণে যিহেতু 10 তাৰিখটো বৰকৈ উঠি আছে তোমালোকৰ নিউজ আদিত, তো সেইটো কাৰণে তোমালোকে যেতিয়া গুগলত চাৰ্চ কৰিছা তেনেহ'লে গুগলৰ AI জেমিনাই তোমালোকক দেখাই আছে যে 10 তাৰিখে দিব বুলি। কিন্তু কথাটো তেনেকুৱা নিচিনা কনফাৰ্মো হোৱা নাই। তোমালোকে এটা কাম কৰিবা, এছএফৰ এপটো ডাউনলোড কৰি ল'বা। এছএফৰ এপ এটা আছে, এছএফ ৰিজাল্টছ বুলি, য'ত এবাৰ ৰিজাল্ট দিয়া হ'ব সেইটো ডাউনলোড কৰি ল'বা। তাৰোপৰি বিভিন্ন এপো আছে। যোৱাবাৰ এই ফাৰ্ষ্ট ৰিজাল্ট এপটোত তোমালোকৰ আনকি কাউণ্টিঙো ষ্টাৰ্ট হৈ গৈছিলেগৈ ৰিজাল্ট দিয়া এদিন আগৰ পৰাই। তো সেইটো কাৰণে তোমালোকে ডাউনলোড কৰি ৰাখিবা বাৰু এছএফ ৰিজাল্ট বা তেনেকুৱা নিচিনা এপবিলাক। কিন্তু তাৰোপৰি তোমালোকে ৱেবছাইটটো চেক কৰিব পৰা। চেবাৰ ৱেবছাইট কি হয়, যোনদিনা ৰিজাল্ট দিয়ে তাৰ আগদিনা কিন্তু ৱেবছাইটটোত বৰ লোড হৈ থাকে। তোমালোকে যদি চাৰ্চটো কৰা আৰু যদি ৱেবছাইটটোত যাব চেষ্টা কৰা তেনেহ'লে তোমালোকে দেখিবা যে ৱেবছাইটটো ক্ৰেছ হৈ যাই থাকিব বাৰে বাৰে, যোনটো বৰ্তমানলৈ হোৱা নাই। আৰু তাতে তোমালোকে জানা যে 9 তাৰিখে ইলেকশ্যন আছে, মানে অৰ্থাৎ কালি যিসকলে আজি এই ভিডিঅ'টো চাই আছা, কালিলৈ ইলেকশ্যন আছে। আৰু তোমালোকে জানা যে ইলেকশ্যনত কিন্তু সকলো মন্ত্ৰী আদি ব্যস্ত হৈ থাকিব। সিহঁতৰ কাৰণে এইটো এটা বৰ ডাঙৰ ইম্পৰ্টেণ্ট দিন হয়। আৰু সেই 9 তাৰিখৰ ৰাতিয়ে টুইট কৰিব লাগিব যদিহে 10 তাৰিখে ৰিজাল্ট দিয়ে, যোনটো কিন্তু বৰ্তমান অকণমান পচিবল যেন দেখা নাই। কিন্তু হ'লেও আমি অপেক্ষা কৰিব লাগিব ৰাতিৰ কাৰণে। যদি ৰাতি তোমালোকৰ ৰণোজ পেগু ডাঙৰীয়াই টুইট কৰে ৰাতি 10টামান বজাত, তেনেহ'লে গম পাবা যে 10 তাৰিখে ৰিজাল্টটো দিব। বা ৰাতিপুৱা সোনকালেও টুইট কৰি দিব পাৰে 6টামান বজাত যে আজি ৰিজাল্ট দিব বুলি। তো তেনে ক্ষেত্ৰতো ৰিজাল্ট দি দিয়ে, কিন্তু ডাইৰেক্ট কিন্তু আগতীয়াকৈ কৈ নিদিয়ে যে অমুক ডেটতে ৰিজাল্ট দিব। হ'লেও আমি আমাৰ শিক্ষামন্ত্ৰীৰ পৰা এক্সপেক্ট কৰিব পাৰোঁ যে 10 তাৰিখৰ পৰা 12 তাৰিখৰ ভিতৰতে তেওঁ নিশ্চয় টুইট কৰিব ৰিজাল্টৰ ৰিলেটেড, য'ত তেওঁ ক'ব যে কেইটা বজাত তোমালোকৰ ৰিজাল্টটো দিয়া হ'ব। তো সেই টুইটাৰতে তোমালোকে গম পাবা। বহুত ষ্টুডেণ্টে মোক সুধিছিলে যে আমি যেতিয়া ৰিজাল্ট দিব আমি আচলতে গম পাম কেনেকৈ। তো শিক্ষামন্ত্ৰীক তোমালোকে ফ'ল' কৰি ৰাখিব পাৰা টুইটাৰত, তেতিয়া তোমালোকে গম পাবা, যোনটো বৰ্তমান এক্স হৈ গ'ল। তো মই জানো বহুত ষ্টুডেণ্টছৰ এই এপটো নাই, সেইটো কাৰণে মোৰ তাত আছে, চিন্তা নকৰিবা। যেতিয়াই নটিফিকেশ্যন আহিব মই তোমালোকক জনাই দিম। তো সেইটো কাৰণে তোমালোকে চেনেলটো ফ'ল' কৰি ৰাখিবা, যেতিয়াই আপডেট আহিব মই তোমালোকক জনাই দিম। কাৰণ এতিয়া আমি টুইটৰ কাৰণে অপেক্ষা কৰি থাকিব লাগিব এইকেইদিন, 9 তাৰিখে আৰু 10 তাৰিখে। আৰু চোৱা, লগতে তোমালোকে কিমান পাৰ্চেণ্টেজ এক্সপেক্ট কৰিছা তোমালোকে কমেণ্টত জনাবা, পিছত তোমালোকে ৰিজাল্ট দিয়া দিনা চেক কৰিব পাৰিবা। আৰু চোৱা, মেক্সিমামৰে কিন্তু পাৰ্চেণ্টেজ বাঢ়িবই, চিন্তা নকৰিবা। কাৰণ বৰ্ডৰ যোনটো কপি চেকিং হয় ন, সেইটো তোমালোকৰ প্ৰি ফাইনেল এক্সামতকৈ কিন্তু অকণমান লুজে হয়, ইমান এটা ষ্ট্ৰিক্ট নহয়। প্ৰি ফাইনেলত বেছি টানকৈ কপি চেকিং কৰা হয়। আৰু চোৱা, এটা কথা কিন্তু ফিক্স যে তোমালোকৰ বিহু আগতে দিব। মেট্ৰিক পৰীক্ষা যিসকল ষ্টুডেণ্টে দিছে তোমালোকৰ ৰিজাল্ট বিহুৰ আগতে দিব। কিন্তু যিসকলে HS পৰীক্ষা দিছে সিহঁতৰ কিন্তু বিহুৰ পিছতহে ৰিজাল্টটো দিব, কাৰণ সিহঁতৰ কপি চেকিং বৰ দেৰিকৈ শেষ হৈছে, তোমালোকৰ সোনকালে শেষ হৈ গৈছিলেগৈ। তো চোৱা, এতিয়া কোন তাৰিখে দিব, 10 তাৰিখ, 11 তাৰিখ নে 12 তাৰিখ? তোমালোকৰ 10 তাৰিখে চান্স আছে হয়, কিন্তু তাতকৈও বেছি চান্স 11 তাৰিখেহে আছে। এইটো কথাটো মই অলৰেডি বুজাইছিলোঁ আগতেও, যে কিয়, কাৰণ ইলেকশ্যন 9 তাৰিখে আছে। টিচাৰ্ছবিলাকেও নিজৰ ডিউটিত ব্যস্ত হৈ থাকিব গোটেই 9 তাৰিখটোৱে। তো তাৰ ভিতৰত পিছদিনাই জানো ৰিজাল্ট দিয়াটো সম্ভৱ হয়? কাৰণ বহুতো ষ্টুডেণ্টছে গাঁও অঞ্চলতো যাব, তাত অকণমান নেটৱৰ্ক আদিৰ প্ৰব্লেমো থাকিব পাৰে। তো সেইটো কথাটো অকণমান মন কৰিব লাগিব। তো 11 তাৰিখে দিয়া চান্সেছ কিন্তু বেছি আছে, 10 তাৰিখতকৈও বেছি আছে 11 তাৰিখে ৰিজাল্ট দিয়াটো। আৰু কিয় বেছি চান্সেছ আছে সেইটো মই অলৰেডি কৈ থৈ দিছোঁ। তোমালোকে 11ত এক্সপেক্ট কৰিব পাৰা, বা আমি 9 তাৰিখে ৰাতিও আমি চাম। যদিহে ৰণোজ পেগু ডাঙৰীয়াই কিবা টুইট কৰে বা ৰাতিপুৱা যদি কিবা টুইট কৰে তেনেহ'লে 10 তাৰিখে দিব, আৰু যদি নকৰে তেনেহ'লে 11 তাৰিখ। আৰু যদি 11 তাৰিখেও কিবা একো আপডেট নাহে তেনেহ'লেহে 12 তাৰিখলৈ যাব পাৰে। নহ'লে কিন্তু 12 তাৰিখৰ আগতে দিব, কাৰণ 12 তাৰিখটোতো ছানডে হয়। ছানডেটো ইমান ৰিজাল্ট নিদিয়ে। আকৌ 13 তাৰিখৰ পৰা আকৌ বিহু বন্ধ ষ্টাৰ্ট হৈ যাব। তো তোমালোক বৰ্তমান ক'ত আছা, গাঁৱত আছা নে নিজৰ টাউনত আছা, কমেণ্ট কৰি জনাবা। আৰু লগতে কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা কমেণ্টত জনাবা। তোমালোকে মই চাব বিচাৰিছোঁ আমাৰ ক'ৰ পৰা ষ্টুডেণ্টছ আছে। আৰু চোৱা, লগতে হোৱাটছএপত জইন হৈ থৈ দিয়া। হোৱাটছএপত আমাৰ 40,000তকৈ অধিক ষ্টুডেণ্টছ আছে।
আৰু মই তাতে তোমালোকক লিংকখিনি দি দিম যেতিয়াই তোমালোকৰ ন'টিছ আউট হ'ব আৰু যেতিয়াই টুইট কৰিব সেই টুইটখনৰ উইথ স্ক্ৰীনশ্বট মই তোমালোকক আমাৰ হোৱাটছএপ চেনেলটোতে দি দিম য'ত তোমালোকে পাই যাবাগৈ আৰু ইমান এটা চিন্তা কৰি থাকিব নালাগে লগতে ৰিজাল্ট কেনেকৈ চাব লাগিব তাৰ ওপৰত এটা ডিটেইল ভিডিঅ' মই আনি দিম যাতে তোমালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয় তোমালোকে আমাক ছাবস্ক্ৰাইব কৰি থৈ দিবা যাতে ইনফৰমেশ্যন আহিলে গম পোৱা আৰু লগতে আমাক হোৱাটছএপতো জইন কৰি থৈ দিবা